চিপাঝাৰ সমষ্টিত নিৰ্মাণ কাৰ্য চলি থকা এটি গুৰুত্বপূৰ্ণ পথেৰে অহা যোৱা কৰা যিসকল যাত্ৰী আছে তেওঁলোকে এতিয়া জ্বলা কলা খাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি সেই স্থানত উপস্থিত আছোঁ য'ত নেকি এই মূল পথটোত এটা কালভাৰ্ট বনাই থকা হৈছে। এয়া চিপাঝাৰৰ দুনি এই মঙলদৈৰ পৰা দৰং জিলাৰ মঙলদৈৰ পৰা ৰঙিয়ালৈ যিটো অসমমালা পথৰ পুনৰ নিৰ্মাণ কাৰ্য চলি আছে ইয়াতে ঠায়ে ঠায়ে কালভাৰ্টসমূহ পুনৰ নিৰ্মাণ কৰা হৈছে, ডাঙৰকৈ বনোৱা হ'ব। কিন্তু খৰালি দিনটোত এই নিৰ্মাণ কাৰ্যৰ লগত জড়িত থকা লোকসকল খৰালি দিনকেইটা বহি থাকিল আৰু বাৰিষা কাম আৰম্ভ কৰিলে, ফলত এনেকুৱা দুৰ্ভোগ ভুগিব লগা হৈছে এই পথেৰে অহা যোৱা সকলো যাত্ৰী তথা ইয়াৰ স্থানীয় লোকসকল। আৰু দৈনিক হাজাৰ হাজাৰ লোকৰ অহা যোৱা চলে এই স্থানেৰে আৰু অসংখ্য বাহন আহে। আৰু কেনেকুৱা পৰ্যায়ৰ সৃষ্টি হৈছে ইয়াতে স্থানীয় লোকসকল আছে, যিহেতু এজাক বৰষুণ দিয়াৰ পিছতে এনেকুৱা হ'ল, এই বাৰিষা এতিয়া কি হ'ব, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব ৰাইজে? আচলতে অতি দুৰ্ভাগ্যৰ কথা, মঙলদৈৰ পৰা ৰঙিয়ালৈকে এইটো অসমমালা আঁচনিৰ জৰিয়তে এই ৰাস্তা নিৰ্মাণৰ কাম চলি আছে। তাৰ মাজতে ডিপিলাৰ পৰা বৰবৰীলৈকে 3টা কালভাৰ্টৰ কাম চলি আছিল। আজি কিছুদিনৰ পৰা ঠিকাদাৰে অতি লেহেমীয়াভাৱে কাম আৰম্ভ কৰাৰ কাৰণে এই এজাক বৰষুণতে আচলতে বানপানীৰ নিচিনা লেখীয়া পৰিৱেশ এটা হ'বলৈ পাইছে। দুমিলা আৰু কালপানীৰ মাজৰ সংযোগী এই দুনিৰ এই কালভাৰ্টটো আধৰুৱা হৈ থাকিল আৰু একেবাৰে নিম্নমানৰ কাম আৰম্ভ কৰিছে ঠিকাদাৰে। আজিলৈকে ঠিকাদাৰক আমি বিভিন্ন ধৰণৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছিলোঁ সোনকালে কামটো কৰক, কিন্তু আজিলৈকে সম্পূৰ্ণ কাম হৈ নুঠিল। আৰু কাম সম্পূৰ্ণ হৈ নুঠাটো দূৰৰে কথা, আজি বিদ্যালয়ৰ ল'ৰা ছোৱালী যাব পৰা নাই এই ৰাস্তাৰে। আৰু সঘনে এই ৰাস্তাৰে আমাৰ স্থানীয় বিধায়কগৰাকী অহা যোৱা কৰে, তেখেতে কিন্তু কি ধৰণৰ চকুমুদা কুলিৰ ভাও ধৰা আমি দেখিবলৈ পাইছোঁ। বিভাগীয় কৰ্তৃপক্ষক এটা হেঁচা প্ৰয়োগ কৰা আমি দেখা নাপালোঁ। তেওঁ বিভিন্ন সততাৰ কথা কয়, বিভিন্ন জাতি মাতি ভেটিৰ কথা কয়, কিন্তু আজিলৈকে এই ৰাস্তাটোৰ সাধাৰণ ৰাইজৰ যি দুৰ্ভোগ, এই দুৰ্ভোগখিনিৰ কথাখিনি কিন্তু আজিলৈকে তেওঁ অনুধাৱন কৰা আমি দেখিবলৈ পোৱা নগ'ল। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষৰ স্থানীয় বিধায়কগৰাকী আমি দাবী জনাইছোঁ তৎকালীনভাৱে এই ৰাস্তাৰ মেৰামতিৰ কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে তেখেতে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰে আমি সেয়া লক্ষণীয়ভাৱে আমি তদাৰক কৰিম। আৰু ভৱিষ্যতৰ দিনত যদি তেখেতে এই ধৰণৰ ৰাস্তা বা বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি নিৰ্মাণৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন নকৰে তেনেহ'লে আমি অদূৰ ভৱিষ্যতে আমি স্থানীয় ৰাইজ তথা স্থানীয় ছাত্ৰ সন্থাৰ লগত আমি এক বৃহৎ আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম। দেখা গৈছে যে চিপাঝাৰ সমষ্টিৰ বিভিন্ন স্থানত এনেধৰণে পথসমূহ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে, কিন্তু নিৰ্মাণৰ কাম কাজৰ যিটো নমুনা এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি সকলোৱে অনুভৱ কৰে। আৰু ইয়াৰ কাষতে অন্য এটা স্থানতো গভৰা দলংঘাট বুলি কয়, তাতেও এটা কালভাৰ্ট বনোৱা হৈছে। সেই একে অৱস্থা, খৰালি দিনকেইটা কৰ্তৃপক্ষ বহি থাকিল, এতিয়া বাৰিষা কাম আৰম্ভ কৰিছে, ফলত যাতায়াতৰ ক্ষেত্ৰত এনেকুৱা সমস্যাৰ সৃষ্টি হৈছে। আচলতে এই কামবোৰ চোৱা চিতা কৰা কোনো যেন নাই, এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। হয়, এইটো আমি দেখাৰ লগে লগে এইটোৱে আজি অনুভৱ হৈছে। জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত দিছপুৰত বহা জনপ্ৰতিনিধি আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ লগত যি মিতিৰালি কৰি কামসমূহ লেহেমীয়া গতিত চলাচল কৰি আছে, এইটোৱে আচলতে অতিকৈ লজ্জাজনক আৰু ধিক্কাৰ দিবলগীয়া। বিধায়ক মহোদয়ে স্বয়ং তেখেতে আজি নিজে এই স্থানটোত আহি পৰিদৰ্শন কৰি বুজা উচিত যে জনসাধাৰণৰ কিমান এটা অসুবিধা হৈ আছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আগন্তুক দিনত যদি এই কাম পূৰ্ণ পৰ্যায়ত অতি শীঘ্ৰে হৈ নুঠে, ইয়াত কিন্তু ভয়ংকৰ পৰিস্থিতি হ'ব, সেইটো বিধায়ক মহোদয়ে সাজু থকাটো উচিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।